আজি কঁঠালৰ মুচিৰ লগত ছাগলীৰ মাংস বনাইছোঁ বিৰাট টেষ্টি হৈছে খাই মানে খাবলৈ বিৰাট সোৱাদ লগা হৈছে গতিকে বলক আজিৰ ৰেচিপিটো ষ্টাৰ্ট কৰোঁ আৰু কঁঠালৰ মুচি যিহেতু এইটো ছিজন আৰু এয়া দেখিছেনে মই লৈ লৈছোঁ জাতিলাওৰ আগ মানে জাতিলাওজোপা নাইকিয়াই হ'ল আৰু এটা জাতিলাও সচলে থৈছোঁ আৰু ডাঙৰ কৰি থৈছোঁ গছতে থৈ দিছোঁ আৰু জাতিলাওৰ আগ দুটা তিনিটামান আছিলে সেইকেইটাকে লৈছোঁ যিহেতু ভাজি কৰি খাম বিৰাট ভাল লাগে জাতিলাওৰ আগ কোমোৰা আগ এনেকৈ গতিকে এইকেইটা ভালকৈ ধুই লৈছোঁ টিউবৱেলতে আকৌ ভিতৰত ধুব লাগিব তথাপিও টিউবৱেলত এবাৰ ভালকৈ ধুই লৈছোঁ আৰু বলক যাওঁ পাকঘৰলৈ চিধা আৰু ৰেডি কৰোঁ আজিৰ ধুনীয়া ধুনীয়া ৰেচিপি এয়া মই পিঁয়াজ কাটি থৈ দিছোঁ দেখিছেনে দুটা ডাঙৰ চাইজৰ পিঁয়াজ লৈছোঁ এইফালে মাংস এইফালে আছে আপোনাৰ মান ধনিয়াৰ পেষ্ট বনাই থৈছোঁ আদা নহৰু আৰু কঁঠালৰ মুচি আৰু এইফালে কেৰাহী গৰম হৈ গৈছে অকণমান মিঠাতেল দি দিছোঁ অকণমান মানে অকণমানতকৈ অকণমান বেছি কাৰণ কঁঠালৰ মুচিত অকণমান তেলটো বেছি হ'লে ভাল লাগে তাৰ পাছতে এয়া অকণমান চেনি দি দিছোঁ চেনি কিয় দিওঁ জানেনে অকণমান কালাৰটো আহিবলৈ অকণ মিঠা আৰু অকণ কালাৰ আহে বিৰাট ভাল লাগে আৰু লগতে তেজপাত দুখিলামান দি দিছোঁ আৰু এইফালে দিছোঁ ডালচেনি আৰু মই বনোৱা খানা কেনেকুৱা হয় নাজানো পিছে তথাপিও আপোনালোকৰ আগত দেখাবলৈ মন যায় সেইটো কাৰণে ভাবিলোঁ ৰেচিপিটো দিওঁ আৰু কঁঠালৰ মুচি পিছে মই চব মাংসতে বনাই দিওঁ মিক্স কৰি মানে গাহৰি মাংস হওক কুকুৰা মাংস হওক আৰু এয়া দেখিছেনে পিঁয়াজ ভালকৈ ভাজি লওঁ একদম ৰঙাকৈ যিমান বেছি ভাজিম সিমানেই বেছি সোৱাদ হয় আৰু ধুনীয়াকৈ ভাজি লৈছোঁ গতিকে আজি মই ভাবিয়ে আছিলোঁ আপোনালোকৰ আগত কিবা এটা ৰেচিপি দিম তাৰপাছতে যিহেতু মাৰ ঘৰৰ পৰা কঁঠালৰ মুচি তিনিটামান দি পঠিয়াইছিলে সেইকাৰণে ভাবিলোঁ সেইকেইটাকে মাংসৰ লগত মিক্স কৰি আজি আপোনালোকৰ আগত বনাওঁ আৰু এয়া পিঁয়াজখিনি ভালকৈ সিজি লৈছে আৰু ইয়াতে মই মছলা দিছোঁ ৰেড চিলি পাউডাৰ অকণমান দেখিছেনে এয়া হৈছে ঘৰতে বনোৱা মছলা এইটো চিক্ৰেট মছলা মই আপোনালোকক ক'ম বাৰু কেনেকৈ বনাইছোঁ অকণমান ধনিয়া পাউডাৰ জিৰা পাউডাৰ অকণমান ডালচেনি পাউডাৰ এয়া ইলাইচি দেখিছেনে ইলাইচি মই গোটাকৈ কিনি আনি মেলি এনেকৈ মিক্সকৈ ধুনীয়াকৈ গুড়ি কৰি থৈ দিওঁ কাৰণ চাহৰ লগত ইলাইচি দিওঁৱেই মানে চাহৰ লগত ইলাইচি দিলে ইমান বেছি ভাল লাগে চাহকাপ আৰু এয়া ধুনীয়াকৈ মছলাখিনি মিক্স কৰি লৈছোঁ বিৰাট ধুনীয়া মছলা হৈছে এইখিনি আৰু ঘৰত যে বনাইছিলোঁ চিক্ৰেট মছলাটো আপোনালোকক এবাৰ কম দেই মই কেনেকৈ বনাইছোঁ আৰু পিঁয়াজখিনি ভালকৈ ফ্ৰাই হৈ গৈছে আৰু এতিয়া মই আদা নহৰুৰ পেষ্টখিনি ইয়াতে দি দিছোঁ আকৌ লাহেকৈ মই ভাজিম ধুনীয়াকৈ ৰঙা হোৱালৈকে ভাজি থাকিব লাগিব গেছটো বহুত বেছি হাই কৰি দিয়া নাই একদম কম ফ্লেমত দিছোঁ একদমেই ইজি একো টান নাই পটাপট বনাই দিলেই হৈ গ'ল মছলাখিনি অকণমান দিওঁ বাৰু নহ'লে খাবলৈ ভাল নালাগিব বুলি আৰু এয়া মই মান ধনিয়া মানে পিচি থৈ দিছিলোঁ আৰু সেইখিনিও ইয়াতে দি দিছোঁ আৰু বেছি সোৱাদ হয় মান ধনিয়াৰ যদি পেষ্ট দি দিওঁ বা ইটো ধনিয়া হ'লেও হয় পেষ্টটো যদি দি দিওঁ বিৰাট বেছি ভাল হয় আৰু তাৰপাছতে এতিয়া মছলাখিনি দি দিছোঁ দেখিছেনে এতিয়া ভালকৈ ভাজিম আৰু মছলাখিনি দিওঁতে গেছটো একদমেই কমাই লওঁ নহ'লে মছলাখিনি যদি জ্বলি যায় তেতিয়া খাই একদম ভাল নালাগে পুৰা গোন্ধ এটা থাকে সেইটো কাৰণে ইয়াতে নিমখ আৰু হালধি অকণমানো দি দিছোঁ আৰু ধুনীয়াকৈ মছলাখিনি ভালকৈ ভাজি ল'লোঁ দেখিছেনে এয়া মোৰ মছলা একদম ৰেডি ধুনীয়াকৈ এতিয়া মই মাংসখিনি যে সৰুকৈ ছাগলী মাংসখিনি কাটি থৈছিলোঁ লগতে কঁঠালৰ মুচি আলু নাই দিয়া কিন্তু দেই এনেকৈয়ে মই ভাজিম আৰু বহুত দেৰি ভাজিব লাগিব গেছটো একদম কম কৰি লৈছোঁ বেছি গেছটো দি দিলে জ্বলি যাব জ্বলি গ'লে একদম খাবলৈ বেয়া লাগিব যদি দেই যায় সেইকাৰণে অকণমান গেছটো কমাই লৈছোঁ আৰু ভাজি আছোঁ অকণমান সময় তেনেকৈ 10 মিনিটমান ভালদৰে ভাজিম আৰু তাৰপাছতে ঢাকনাখন অকণমান মাৰি থৈ দিম আৰু এনেকৈ 10 মিনিট ঢাকনাখন মাৰি থ'লোঁ আকৌ ঢাকনাখন খুলিছোঁ খুলি মেলি আকৌ এইখিনি ভালদৰে ভাজিম মানে যিমানে বেছি ভাজিম সিমানে বেছি সোৱাদ হ'ব আৰু এনেকৈ সিজি যাব আৰু ছাগলী মাংসখিনি সোনকালে সিজিব কাৰণ মই একদম সৰুকৈ কাটি লৈছোঁ বহুত ডাঙৰকৈ কাটি লোৱা নাই আৰু এতিয়া মই দিম চিক্ৰেট কি জানেনে দৈ মানে দৈখিনি দিলে বিৰাট বেছি টেষ্টি হয় আপোনালোকে দি চাব আৰু মই দৈ অকণমান দি দিছোঁ যদি কোনোবাই দৈ বেয়া পায় তেন্তে নিদিলেও হ'ব মই কিন্তু দৈ অকণমান দি ভাল পাওঁ যিহেতু ছাগলী মাংসত সেইকাৰণে অকণমান দৈ দি দিছোঁ আৰু এয়া আকৌ অলপমান ভাজিম এনেকৈ মই প্ৰায় 10-15 মিনিটমান আৰু অলপ ভাজিম আৰু ভাজি মেলি আকৌ মই ধুনীয়াকৈ লাহেকৈ ঢাকনাখন মাৰি থৈ দিম ইয়াতে তাৰপাছতে আকৌ 10 মিনিটমান তেনেকৈ ঢাকনাখন মাৰি থৈ দিম আৰু এতিয়া হৈ গ'ল 15 মিনিট 20 মিনিটেই হৈ গ'ল আৰু ধুনীয়াকৈ সিজি গৈছে দেখিছেনে মাংসও সিজিলে কঁঠালৰ মুচিও সিজিলে মানে একদম বিৰাট বেছি ধুনীয়া লাগিছে দেখি খাই কেনেকুৱা লাগিব মই ক'ম বাৰু আপোনালোকক দেখিছেনে
এয়া সিজি গৈছে আৰু এনেকৈ মই থৈ দিম অকণমান সময় ঢাকনাখন মাৰি আৰু এতিয়া বনাম ৰঙালাও ফ্ৰাই ৰঙালাও এটা আছিলে সৰু মই ভাবিলোঁ তাৰে ৰঙালাও ফ্ৰাই বনাই দিওঁ আৰু এয়া দেখিছেনে আদাৰ মই পাউডাৰ আনি থৈ দিওঁ আৰু অকণমান ধনিয়া পাউডাৰ দিছোঁ আৰু অকণমান ৰেড চিলি অকণমান নিমখ আৰু অকণমান বেকিং ছ'ডা এতিয়া পানী অকণমান দি ভালকৈ ঘুলিম এতিয়া অকণমান চুজি দিম ইয়াতে আৰু চুজি দিলে কি হয় জানানে মচমচীয়া হয় খাই যে বিৰাট ভাল লাগে যদি চুজি আছে দিব নহ'লে চাউলৰ গুড়ি দিলেও হ'ব একো নাই পিঠাগুড়ি দিলেও একো নাই বাৰু ধুনীয়াকৈ মই ভালকৈ ফেটি লৈছোঁ আৰু এয়া মই ৰঙালাও এপিচ দুপিচকৈ কাৰণ ৰঙালাওটো একদম সৰু ৰঙালাও গতিকে পিচকেইটা বৰ বেছি ধুনীয়া নহ'ব তথাপিও যিহেতু পাতলা পাতলাকৈ কাটিছোঁ ফ্ৰাই কৰিলে ধুনীয়াই লাগিব আৰু কেৰাহীতে অকণমান ৰিফাইন তেল দি দিছোঁ বেছি ৰিফাইন তেল খাব নালাগে কিন্তু তথাপিও উপায় নাই ফ্ৰাইবিলাক যেতিয়া বনাওঁ তেতিয়াতো আৰু দিবই লাগিব হয়নে আৰু মিঠাতেলতো দিব পাৰি কিন্তু মই আকৌ আজি ৰিফাইন তেলত দিলোঁ ধুনীয়াকৈ ৰঙালাওখিনি ফ্ৰাই কৰিছোঁ এয়া দেখিছেনে ফ্ৰাই কৰা ৰঙালাও ৰেডি আৰু সেয়া মই একদম পাকঘৰত লাগি গৈছোঁ খানা বনোৱাত যিহেতু মই খানা বনাই ভাল পাওঁ আৰু খুৱায়ো ভাল পাওঁ সেয়া দেখিছেনে ৰঙালাও ফ্ৰাই হৈ গৈছে আৰু এতিয়া লাহেকৈ প্লেটখনত নমাই ল'ম হৈয়ে গৈছে ধুনীয়া মচমচীয়া হৈছে দেখিছেনে দেখোঁতেই লাগিছে আৰু এয়া ভাত সজালোঁ লগতে মাংসখিনি কেনেকুৱা লাগিছে বাৰু কওকচোন ধুনীয়াকৈ কঁঠালৰ মুচি আৰু মাংস ধুনীয়াকৈ সিজি গৈছে আৰু এতিয়া আমি ইয়াতে দিম ৰঙালাও ফ্ৰাই এটা বিট জলকীয়া অকণমান চালাড আৰু এডোখৰ নেমু ধুনীয়া লাগিছেনে প্লেটখন আপোনালোকৰ কাৰ খাবলৈ মন গৈছে কমেণ্টত কিন্তু জনাবলৈ একেবাৰে নাপাহৰিব আৰু এতিয়া মই টেষ্ট কৰি চাওঁ মানে বনালোঁ যেতিয়া টেষ্ট কৰিও চাব লাগিব হয়নে আৰু সেয়া ষ্টাৰ্ট কৰি দিওঁ খাবলৈ বিৰাট বেছি টেষ্টি হৈছে মই মানে কি ক'ম আপোনালোকৰ কেনেকুৱা লাগিছে চাই ক'ব মোৰ কিন্তু খাই বিৰাট ভাল লাগিছে নিজে বনাইছোঁ আৰু নিজে বনাইছোঁ কাৰণে ভাল লাগিছে কোৱা নাই আচলতে টেষ্টটো সঁচাকৈ হৈছে একদমেই বেয়া লগা নাই খাইটো মই ভালেই পাওঁ একেবাৰে বেয়া হোৱা নাই কঁঠালৰ মুচি আৰু মাংসত ধুনীয়াকৈ সিজি গৈছে গতিকে আজিৰ এই ধুনীয়া ভ্লগছটো আপোনালোকক কেনেকুৱা লাগিছে ক'বলৈ নাপাহৰিব আৰু যদি ভাল লাগিছে লাইক কমেণ্ট কৰিব আৰু আপোনালোকেও কঁঠালৰ মুচিৰ লগত কুকুৰা মাংস গাহৰি মাংস যি বনালেও বিৰাট বেছি সোৱাদ হ'ব এবাৰ ট্ৰাই কৰি চাবলৈ একদম নাপাহৰিব আকৌ আহিম এটা